तो है गाइस, वेलकम टू बैक माय चैनल। मेरे चैनल में आपका स्वागत है। तो गाइस फाइनली मैं अभी जा रहा हूँ पनारी बागान। तो पनारी बागान में आज कुछ प्रोग्राम है। तो गाइस चलो आप सभी को चल के दिखाते हैं क्या हो रहा है, कैसा है। तो आप सभी को आशा करता हूँ गाइस मेरे चैनल पे आप सभी लास्ट तक बना रहेंगे। मैं आप सभी को आगे लेके दिखाऊँगा गाइस क्या हो रहा है क्या नहीं। चलो आप सभी मेरे चैनल पर बना रहे हैं गाइस। चार क्या पहना है, एक नंबर से बताओ। राइट का बताओगे या लेफ्ट का? रेड कलर का स्पोर्टिंग। और उसके सामने येलो ब्लैक। और उसके सामने रेड। এটা অনুষ্ঠান ছাত্ৰ ছাত্ৰী বিশেষকৈ কণ কণ ল'ৰা ছোৱালীৰ মাজত আৰম্ভ কৰিছিলে, বিশেষ তেওঁলোকৰ যি মস্তিষ্ক বিকাশৰ ক্ষেত্ৰত কওকচোন বিষয়টোৰ বিষয়ে আৰম্ভ কৰে। সেই বিষয়টো মস্তিষ্ক বিকাশৰ বিষয়টো এইটো আগত আমাৰ ক'ব গ'লে বহুত বছৰৰ আগতে ঋষিমণিসকলে এইটো কৰিছিল। আৰু এনে ক্ষেত্ৰত সেইটো আমাৰ এটা জাপানিজ টেকন'লজি থ্ৰু দি এই বস্তুটো আমি পালোঁ আৰু পোৱাৰ যোগেদি আৰু বিশেষকৈ এইটোৰ অৱদান আছে আমাৰ মাজত উপস্থিত আছে। আপুনি চাব পাৰে আমাৰ গণেশ ছেত্ৰী ছাৰে, আৰু এখেতে আমাক এইটো বিষয় লৈ প্ৰভাইড কৰিলে। আৰু মই ভাবিলোঁ যে এই বিষয়বস্তুটো আমাৰ সমাজত আমাৰ কালচাৰত এই বস্তুটো যদি ইনভলভ কৰাওঁ তো আহিবলগীয়া দিন আমাৰ ল'ৰা ছোৱালী উঠি অহা ল'ৰা ছোৱালী এটা ডেভেলপত ভৰি দিব আৰু লগতে ডেভেলপমেণ্ট হ'ব সিহঁতৰ, আৰু জিনিয়াছ হ'ব সিহঁতে। যিহেতু ইয়াত প্ৰগ্ৰামে হৈছে ছিকিউৰ জিনিয়াছ কিট, আপোনালোকে চাব পাৰে ছিকিউৰ জিনিয়াছ কিট। আৰু এই প্ৰগ্ৰামে হৈছে, আৰু এই প্ৰগ্ৰামত আমি সকলোকে জিনিয়াছ বনাব চেষ্টা কৰিছোঁ। অকল যে চকু বন্ধ কৰি পেলাই পঢ়িব পাৰে, লিখিব পাৰে, ইমেজিনেশ্যন কৰিব পাৰিছে সেইটোৱে নহয়, সিহঁতৰ মধ্য মস্তিষ্কটো বিকাশৰ লগতে সিহঁতক এটা ইণ্টেলিজেণ্ট আৰু টেলেণ্ট পাৰ্চন বনাবলৈ আমাৰ প্ৰচেষ্টা আছে। তো সকলো ৰাইজক অনুৰোধ যাতে সকলোৱে ৰাইজে এই বস্তুটো লৈ পদক্ষেপ লয় আৰু এই বস্তুটোত আমাক সহযোগী কৰে আৰু সকলোৱে আগবাঢ়ি আহে যাতে আমি সকলো ল'ৰা ছোৱালীক এই ক্ষেত্ৰত লৈ আগবঢ়াব পাৰিম। ইয়াৰ প্ৰশিক্ষণ আছিলে বিশেষকৈ এইটো 5 উইক হয়, ছানডে এনে আমি 3 ডেজ আফটাৰ 3 ডেজ কৰি আমি কৰ্চ কৰিব লাগে। কিন্তু 1 উইক এইটো কাৰণে লোৱা হ'ল, আমাৰ বহুত ল'ৰা ছোৱালীৰ ষ্টুডেণ্ট হয় আৰু সকলোৱে স্কুল আছে, স্কুল থকাৰ কাৰণে আমি ছানডে প্ৰগ্ৰামটো কৰা হ'ল। আৰু লগতে এই প্ৰগ্ৰামটো আমি ছানডে কৰাৰ কাৰণে আমি 5টা উইক ল'লোঁ। এইটো ফাৰ্ষ্ট উইকটো আমাৰ ছেটাৰডে আৰু ছানডে হয়, আৰু নেক্সট আমি ছানডেটো কৰোঁ। 5টা দিনত 5টা ডেট আমি এই কৰ্চটো কমপ্লিট কৰোঁ। এদিনত 2টাকৈ কৰ্চ হয়, 10 ছেশ্যন আমাৰ কমপ্লিট কৰা হয়। আপুনি যিখিনি পিকচাৰ এখেতক আইডেণ্টিফাই কৰাব পাৰে, যিকোনো यस कलर बेटा गुड यस सेकेंड और अपनी कैमरा देखा अपनी कैमरा देखा बेटा प्रथम ये कैमरा देखाई लो यस यस दी दियो कलर यस गुड सेकेंड ए लड़ाटोक आमी ट्राई करि आछो सर अपनी बेलेग দিব नाम तो কৈ দিবা বাবা यस सेकेंड और पिक्चर देखो अपने चल जाओ बोल बेटा हाथ बारी है सीधा बैठो सीधा खड़े रहो আৰু সাৰক ৰিকুৱেষ্ট কৰিছো মই এটো দিলে ক'ব পাৰিব না নহয় আপুনি কাগজৰ পইচা ওলাক যিমান এটো নটটো পাৰিবই কিন্তু কাগজৰ পইচা কেটা নম্বৰ কাগজ দিলে ক'ব না নম্বৰ উকাই দিব হা এটো ল'ব না यस এটা বেছি ডেমো দেখাব নোৱাৰিম দে সব কৰি কি হয় অলপ স্যার বেয়া নাপাই যদি অলপ ভিড় হৈ আছে অলপ আপোনালোকে ইফালে চাব চাব দি কৈছে হ্যাঁ यस गुड कलर रेड ओके इसको पकड़ो অলপ আপোনালোকে অলপ ই কৰি দিয়ক বেয়া নাপাই যদি অলপ ভিড়টো আতি দিয়ক এতিয়া মই অলপ কিছুমান আইডেন্টি কৰাম ভিডিও 100 यस ইয়াত নম্বৰ কি আছে বেটা কৈ দিয়া ইয়াত 2NE यस কংগ্ৰেচুলেশ্যন আৰু হাত চাপৰি মাৰিব হাত চাপৰি মাৰিব 04 यस गुड আপুনি নেক্সট পইচা ট্রাই কৰিব এটো লচোন 500 यस नंबर কৈ দিয়া 2SL यस 808686 वाह बढ़िया আৰু এটা দিম আৰু এটো কিমান টকা কবা 50 नंबर কৈ দিয়া NRV 9RV 723062 गुड गुड এই সকলৰ কাৰণে ধন্যবাদ হা অকমান ভিডিও আতি দিবা ইহঁতক অকমান প্ৰবলেম হয় মই কৈ আছো অলপ আতৰি দিব সেকেন্ড বাইজত আপোনালোকক ডেমনস্ট্ৰেট কোনে থিয় হৈ আছে ইয়াত ইমেজিন কৰা লাইটটো ইফালে দিয়ক আঙ্কেল কি নাম কৰ হয় আমার
অঁ আমাৰ ফালৰে হয় ঠিক আছে কেনেকৈ থিয় হৈ আছে ই কি কৰিছে য়েছ ই কি ধৰিছে ভালকৈ ইমেজিং কৰা হাতত কি আছে কোৱা নহয় হাতত চোৱা ভালকৈ ইমেজিং কৰা হাতত কি আছে য়েছ গুড কংগ্ৰেচুলেশ্যনছ Okay. এতিয়া আপুনি এখেতে দাদা টেষ্ট কৰিব বিচাৰিছে ডিষ্টাৰ্ব হৈ গৈছে অঁ এখেতে দাদা টেষ্ট কৰিব বিচাৰিছে অঁ ভাল দি দিওঁ এইটো চোৱা তোমাৰ আগত কি আছে য়েছ গুড অলপ হাত চাপৰি দি দিব এখেতৰ কাৰণে এখেতে ইমেজিনেশ্যন কৰিব পাৰিছে সকলোখিনি তো কাইণ্ডলি বেয়া নাপায় মই আৰু এখেতক এইটো দেখাব বিচাৰিছোঁ এখেতক অলপ টেষ্ট কৰিব হয় য়েছ অ'কে আপুনি দেখাব পাৰে য়েছ এখেতে অলপ ট্ৰাই কৰিব ফ'কাছ কৰা ফ'কাছ কৰা অঁ কি কালাৰ চাৰ্ট পিন্ধিছে আৰু কি পিন্ধিছে আৰু হয় হয় কেনেকৈ থিয় হৈ আছে মানুহটো তাত মানুহটো কিয় কেনেকৈ থিয় হৈ আছে য়েছ অলপ হাত চাপৰি বঢ়িয়া নামটো অলপ ডাঙৰ কৰকচোন ডাঙৰ কৰি দিওঁ চিনি পোৱা নাই কি তুমি মানুহটো এতিয়া চোৱা কোন হয় কোন হয় কোন হয় ওকে ওকে সেকেন্ড আমি ঠাণ্ডা হ'লে মানে নহয় অলপ আহিব এখেতৰ লগত অলপ কিবা পিকচাৰ আইডিয়া ইয়াৰ লগত পৰা আপোনাক দিব কৈছে স্মেলিং কৰা টাচিং কৰা Elephant. Yes, right. Okay, very Elephant good. হয় এইটো লোৱা ধৰা টোটাল 17 আহিছে 17 জন আছে নে ইয়াত যিসকলে আৰ্ট কম্পিটিশ্যন সেইজন আছে ইয়াত Yes, right, right. Color? জি হয়। ঘৰ দূৰত নেকি তোমালোকৰ Yes. অ'কে হ'ব দিয়ক কোৱা যে শিশুৰ মস্তিষ্ক বিকাশ যদি সৰুতে কৰিব পৰা যায় তেতিয়াহ'লে তেওঁলোকৰ যে ডাঙৰ হৈ যায় ইন ফিউচাৰ তেওঁলোকৰ যথেষ্ট বিকাশ সাধন কৰি জ্ঞান অৰ্জন কৰে তেওঁলোকে লাভান্বিত হয় এনেধৰণৰ এটা আপোনালোকে প্ৰশিক্ষণ তেওঁলোকৰ মাজত আৰম্ভ কৰিলে তেওঁলোকৰ নিশ্চয় যথেষ্ট সহায় এইটো জাপানিজ টেকন'লজি হয় মাকুডো চিচিদা তেওঁ এজন মহান মানুহ হয় তেওঁ শিক্ষাবিদ আছিল মহান শিক্ষাবিদ আছিল তেওঁ 40 বছৰ প্ৰচেষ্টা কৰাৰ পিছত এই শক্তিটো উদ্ভাৱন কৰিব পাৰিলে তেওঁ বিভিন্ন ধৰণৰ ইনষ্ট্ৰুমেণ্ট ইনক্লুড কৰি পেলাই যিটো মিউজিক বনাইছে আৰু লগতে তেওঁ ল'ৰা ছোৱালীবিলাকৰ দুটা ব্ৰেইন একেলগে চলিব পৰা ব্ৰেইনৰ জিম কিছুমান আছে আই জিমবিলাক আছে সেইবিলাকৰ দ্বাৰাই ব্ৰেইনটো আমি বিকাশিত কৰোঁ আমাৰ ৰাইট ব্ৰেইন আৰু লেফ্ট ব্ৰেইনৰ মাজত এটা পিনিয়েল গ্লেণ্ড আছে এইটো থাৰ্ড আই বুলি কোৱা হয় মিড ব্ৰেইন বুলি তাকে কোৱা হয় মিড ব্ৰেইনটো এক্টিভেশ্যন হোৱাৰ পিছত আমাৰ দুটা ব্ৰেইন একেলগে কাম কৰিবলৈ ধৰে সেইকাৰণে যিকোনো ক্ষেত্ৰতে নহওক ল'ৰা ছোৱালীবিলাক আগুৱাই গুচি যায় লেখা পঢ়া খেলা ধূলা বিভিন্ন তেওঁলোকৰ যিটো বৰ্ণ টেলেণ্ট আছে সেই টেলেণ্টটো ফুটি উঠে আৰু তেওঁলোকে বিচ কৰিব পাৰে বয়সৰ কোনো সীমা আছে বয়সৰ এটা সীমা আছে কিডছ বুলি ক'লে 5 বছৰৰ পৰা আমি 15 বছৰ 16 বছৰ ল'ৰা ছোৱালীকো আমি কৰিব পাৰোঁ 17 বছৰৰ মই কেইটামান ল'ৰা ছোৱালী কৰিছোঁ তেওঁলোকৰ বিকাশ হৈছে কিন্তু গেৰেণ্টি দিব নোৱাৰি 17 বছৰৰ পিছত হ'বনে নহয় আৰু এডাল্টছবিলাকৰ হয় যিবিলাক 18 বছৰৰ পৰা 35 বছৰ 40 বছৰ যিবিলাকে ডক্টৰ এণ্ট্ৰেঞ্চ কৰি দি আছে মেডিকেল এণ্ট্ৰেঞ্চ দি আছে IAS IPS যিবিলাকে কৰি আছে কোৰ্চ কৰি আছে তেওঁলোকৰো ব্ৰেইন এনেকৈ ডেভেলপ কৰিব পৰা এইটো আছে এডাল্টছ কিমানমান ল'ৰা ছোৱালী অংশগ্ৰহণ কৰিলে আৰু ৰিজাল্ট কেনেকুৱা পাইছে ইয়াত আমি যিটো আশা কৰিছিলোঁ আশাতকৈ ধুনীয়া এটা ৰিজাল্ট পালোঁ ল'ৰা ছোৱালীবিলাকে যিবিলাক আমি কৰিছোঁ সকলোবিলাকতে পাৰ্গত হৈ দেখুৱালে আজি লাষ্ট আমাৰ ক্লাছ আছিল আমি চাৰ্টিফিকেটটো প্ৰভাইড কৰিলোঁ তেওঁলোকক আৰু বিগত সময়ত নেক্সট এটা ছেশ্যন ওলাব বুলি কৈ আছে ইয়াৰ ৰাইজবিলাকে সেই ছেশ্যনটো হ'লে মানে তেওঁলোকক আকৌ মাতি এটা দুটা আমি প্ৰগ্ৰাম দিবলৈ চেষ্টা চলাম থেংক ইউ ব্যৱসায় সন্থাকে দৰকাৰ আছে ডাঙৰীয়া আৰু আপোনালোকে ডাঙৰীয়া और एक्सपीरियंस का अजीत सबर डांगरिया